CBI আৰু ইডি বিজেপিৰ ৰাজনৈতিক মুনাফা লাভৰ সম্পত্তি নহয়। ৰিপুন বৰা। হয়তো ফেব্ৰুৱাৰীত যদি ডিক্লেয়াৰ কৰা দিন যদি চাইতো এমাহে আছে বুলি ক'ব পাৰে আপোনালোকে, যে এনেকুৱা নিক অফ টাইমত গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক, যে এইটো হৈছে অন্য একো নহয়, যে বিজেপি হৈছে টোটেলি বিজেপি হৈছে সম্পূৰ্ণৰূপে বিজেপি ভীতিগ্ৰস্ত হৈছে গোটেই দেশত। যি ধৰণে বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্স শক্তিশালী হৈ আহিছে বিভিন্ন ৰাজ্যত, গতিকে ২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে দেখিছে যে এইসকল লিডাৰ যদি আমি বাহিৰত ৰাখোঁ, নিৰ্বাচনী ফিল্ডত এওঁলোক ঘূৰে, তেতিয়াহ'লে বিজেপিৰ চূড়ান্তভাৱে বিজেপিৰ পৰাজয় হ'ব। আৰু সেইকাৰণে বিজেপিয়ে এই গোটেই ঐক্যটো, যিটো বিৰোধী ঐক্যত মুখ্যম আঘাত সানিবৰ বাবে আৰু ইণ্ডিয়া এলায়েন্সক সম্পূৰ্ণৰূপে দুৰ্বল কৰিবৰ বাবে, যাতে এই দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে একপক্ষীয়ভাৱে নিৰ্বাচন জিকিব পাৰে, অৰ্থাৎ চমুকে আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্যই যাতে বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিব নোৱাৰে, চেদেলি ভেদেলি হৈ যায়, আৰু সেইটো উদ্দেশ্য আগত ৰাখিয়েই বিজেপি চৰকাৰে ইডি আৰু CBI এই কনষ্টিটিউশ্যনেল সাংবিধানিক অট'নমাছ সংস্থাবিলাকক অপব্যৱহাৰ কৰি আজি তেওঁলোকে এই পন্থা লৈছে। এতিয়া আপোনালোকে উদাহৰণস্বৰূপে চাওক, আমি প্ৰথমতে যদি চাউথৰ পৰা আহোঁ, চাউথত ক'ত হামলা দিছে? তামিলনাডু। DMK তাত চৰকাৰ, ষ্টেলিন মুখ্যমন্ত্ৰী, তেওঁৰ এগৰাকী কেবিনেট কলিগক আজি অলপ দিনৰ আগত গ্ৰেপ্তাৰ কৰি ৰাখিছে, আৰু তেওঁৰ ৪-৫জন মন্ত্ৰী MLAৰ বিৰুদ্ধে তাত ইডিৰ অনবৰত চমন জাৰি হৈ আছে, অৰ্থাৎ তেওঁলোকক ডিষ্টাৰ্ব ৰাখিব লাগে। তাৰপিছত ক'ত আহিছে? নন বিজেপি গভৰ্ণমেণ্ট, আম আদমি পাৰ্টি, কেজৰিৱাল আপোনালোকে জানে, আম আদমি পাৰ্টিৰ এতিয়া ৩জন মন্ত্ৰী জেলত আছে, 3জন লিডাৰ জেলত আছে, সত্যেন্দ্ৰ জৈন, মনীষ সিসোদিয়া এই দুগৰাকী মন্ত্ৰী, আৰু সঞ্জয় সিং এগৰাকী সাংসদ, আৰু অৰবিন্দ কেজৰিৱাল উপৰ্যুপৰি চামন জাৰি কৰি আছে।